এন্ট্ৰপটো তুমি এবাৰ মিটাৰটো দেখাই ঠিক আছে সবে কমেন্ট কৰি থাকে নতুনত লাগে অলপ মিটাৰটো এবাৰ তুমি তুমি দেখাই হয় দাদা 100 কিলোমিটাৰে হোৱা নাই ইমান কম চলা ইনটক এমটি আছে ইয়াতে আছে 2 পিস এটো আছে 1 পিস আৰু 2-1 পিস থাকিব পাৰে চাগে এটা আছে এমটি দাদা এমটি স্টার্টিং কেবল সব কেটা হ'ল 2024 ৰ গাড়ী ভাই হয় 23 to 22 গাড়ী নাই এবিলাক তিনটা আছে তিনটাই 24 জুন জুলাই মাৰ্চি 2V হয় লালপরি আপাচি 2V হয় 2024 ৰ গাড়ী হয় একদম মজা হৈছে এটা ব্র্যান্ড নিউ কন্ডিশন এক্সেল 100 বহুত কাস্টমাৰে ফোন কৰিছিল এক্সেল লাগে আজি আহক লৈ যাওক 10000 মাত্ৰ চলা হয় 23 লাষ্টৰ এখনো E20 মডেল গাড়ী হয় আন্টার এটো এটা আছে 24 এর গাড়ি 6 না 7 এটা চলা আছে দেখা দিয়া TVS রোডিন হয় 2024 এর গাড়ি 9000 চলা গাড়ি হয় हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ স্পেশাল ভিডিও টাইটেলৰ থম্বনেল চাইকনা তো গম পাই গৈছে আজি আহিছো নিউ ফ্ৰেন্স বাইক সেন্টাৰ আপোনালোকে বহুত কমেন্ট কৰি আছিল দাদা নিউ ফ্ৰেন্স বাইক সেন্টাৰৰ পৰা ভিডিও লৈ আহক ফাইনালি লৈ আহি গৈছো আপোনালোকে কালেকচন চাব পাৰে আজি আপোনালোকে ধুনিয়া ধুনিয়া বাইক পাই যাব আজিৰ এই ভিডিওত বহুত নিউ কালেকচন আহি গৈছে আৰু আপোনালোকে তো জানে গুৱাহাটীৰ ভিতৰত ইয়াতে নামতে সেকেন্ড হ্যান্ড কামত পুৰা ব্র্যান্ড নিউ কন্ডিশনত স্কুটি হোক বাইকে হোক সব পাৰে ডিউক আছে আরসি আছে R15 আছে মানে যেবিলাক প্রিমিয়াম গাড়ী আৰু দামী এইবিলাকে আপোনালোকে এই ভিডিওত দেখা পাই যাব আজি বহুত দিন পিছত আহিছো নিউ ফ্ৰেন্স বাইক সেন্টাৰ আৰু সঞ্জুদা পুৰা জিম কৰি কিনে ৰেডি নেকি দাদা আজি পুৰা সব ৰেডি আছো কৰা স্টার্ট কৰা হয় দাদা আজি তো বহুত আহিছে বাইক তো ডেইলি আহি আছে গৈ আছে কালেকশন ভাল এভরিডে মানে এটা যে পাব আপোনালোকক যি লাগে ফোন কৰক যি টাইপৰ বাইক লাগে হয় দাদা আপোনাৰ এটো শোরুমত তো প্রিমিয়াম বাইকে পাম প্রিমিয়াম বলি নহয় অলপ মানে দামি বাইক বিলাক হয় আৰু দাদা সবে কমেন্ট কৰি থাকে অলপ কম দামৰ ভিতৰত লাগে আপুনি চ্যালেঞ্জিং প্রাইসত দি আছে নেকি আজি আকু চ্যালেঞ্জিং তোমাক মই ইমান দিন কৈ আছো চ্যালেঞ্জিং কাল লগত কৰিম ভাই বস্তু দিন ভাল বস্তু দিন কম দামৰ দিন এইটোই কথা বাৰে মই তোমাৰ বিদত কম চ্যালেঞ্জিং প্রাইস মোৰ ইয়াতে নাই হয় দাদাৰ ইয়াতে মানে জি আছে একদম জেনুইনলি আছে টেনশন নাই আপোনালোকে চ্যালেঞ্জিং প্রাইস এইবিলাক ফাংশন কথা কৈ কাস্টমাৰক টুপি দিয়াৰ মোৰ ইচ্ছা নাই মানে মোৰ খালি এটাই কি আছে কাস্টমাৰক মই যিমান ভাল বস্তু যিমান নতুন বস্তু দিম এটোৰ কাৰণে মাথা মাৰো মই হয় দাদা আপোনালোকৰ কাৰণে দিন ৰাতি কষ্ট কৰি কিনে কালেকচন বিলাক লৈ আহিছে এবাৰ পুৰা ফাটাফাটি হৈ যাব আজিৰ ভিডিও দাদা আজি ষ্টাৰ্টিং কৰি দিয়া কৰ পৰা কৰিব এটো কৰা আপাচি 2V হয় লালপরি রেড বিউটি সাপরে আপনাকে আপাচি 2V হয় 2024 এর গাড়ি হয় একদম মজা আছে পুরা ব্র্যান্ড নিউ কন্ডিশন টায়ার সাপরে পুরা ধুনিয়া হৈ আছে ডুয়েল চ্যানেল এবিএস আছে ডুয়েল চ্যানেল আছে কোনত সাপরে এটো দাদা কিমান ৰাখিলে আজি প্ৰাইস এনেটো শোরুমৰ দাম কৈছো আমি 120 হয় তোমাৰ ভিউয়ার্সৰ কাৰণে এটো ফিক্স দাম আহিব 1,13,000 তাতে কোনো বাৰ্গেনিং নহব ওকে 1,13,000 1,13,000 টকাত আহি যাব আপোনালোকে চাই লওক পেপাৰটো কিন্তু এক্সট্ৰা হয় পেপাৰটো মানে আপোনালোকৰ বেছি না যায় 3-3.5 টকাৰ ভিতৰত আপোনালোকে যদি ভাবি আছে এটা নতুন বাইক লম নলব আৰু ইয়াতে আহি যাক নতুন বাইক কম দামত পাই আছে আৰু কি লাগে আৰু অল ডকুমেন্টেশন তো দাদা কৰি দিব টেনশনে নাই তাৰ পিছত আহি গল দাদা টিভিএস আপাচি এটো 4V হয় এখনো তোমাৰ 24 ৰ একদম লাষ্টৰ গাড়ী হয় এখন চলা আছে 10,000 কিলোমিটার রানিং বাইক আৰু এখনৰ তোমাৰ ভিউয়ার্সৰ কাৰণে দাম আহিব 1,08,000 তাতে কিন্তু বাৰ্গেনিং নহব 1,15,000 আমাৰ ফিক্স দাম আছিল কোৱা হয় 1,08,000 আহিব সব পাৰে আপোনালোকে আহক আৰু অলপ পইচা বেছি দিয়ক টেনশন নাই লোৱা আৰু শোরুমৰ পৰা লোৱা একেটাই কথা হয় খালি আপুনি ক্যালকুলেশন কৰি চাওক কিমান পার্সেন্ট কমত আৰু কিমান মাহত আপুনি কমত পাই আছে হয় দাদা তাৰ পিছত দাদা দুটা এমটি দেখা পালো পিছফালে এমটি আছে ইয়াতে আছে 2 পিস এটো আছে 1 পিস আৰু 2-1 পিস থাকিব পাৰে চাগে হয় এটা আছে এমটি দাদা এমটি স্টার্টিং কেবল সব কেটা হ'ল 2024 এর গাড়ি ভাই হয় 23 to 22 গাড়ি নাই এবিলাক তিনটা আছে তিনটাই 24 জুন জুলাই মাহৰ হ'ব গাড়ি হয় আৰু এবিলাক চলা হ'ব 15-16 মান চলা হ'ব ওকে মাত্ৰ 5 মাহ 6 মাহ না 5 মাহ নহয় 8 মাহ 9 মাহ 10 মাহ এনেকা হৈছে হয় দাদা কিমান কে স্টার্টিং আছে এমটি তিনটাই ফিক্স দাম আহিব 1,58,000 আহিব 1,58,000 58,000 ওকে দাদা কালার চাব পাৰে কালার আপোনালোকে পাই যাব যেনে
নতুন বাইক ল'ব গ'লে ভেৰাইটিজ থাকে দাদাৰ ইয়াতেও আপোনালোকে ভেৰাইটিজ কালাৰ ভেৰাইটিজ মডেল পাই যাব ডাউন পে'মেণ্ট মিনিমাম দাদা মিনিমাম 65-70 65-70 মিনিমাম আৰু ডাউন পে'মেণ্ট লাগিব দিবই লাগিব গোটেই প্ৰিমিয়াম বাইকৰ কালেকশ্যনে পাই যাব দাদা তাৰপিছত এইফালে আছে এইটো টিভিএছ RTR 310 হয় RR 310 হয় 2024 একদম শোরুম গাড়ি হৈ আছে 6000 মাত্ৰ চলা 6000 কিলোমিটাৰ ৰানিং জাগা নাই সব প্ৰায় ইমান গাড়ী আছে এইফালে নহলে দেখাই দিলো হয় আপোনালোকে আহিব চাই ল'ব আৰু দাদা এইটো কিমান ৰাখিলে আস্কিং প্ৰাইচ এইটো আহিব তোমাৰ 1,95,000 1,95,000 আহিব আৰু আপোনালোকে এনে এইটো নতুনৰ দাম আছে 340 মান আহি যায় দাম হয় আৰু এইটো লাষ্ট ভিডিঅ' হয়তো আপোনালোকে চাইছিলে 2,10,000 আছিলে পোৱা হয় এটা আৰু 15,000 মই কমাই দিছো গাড়ী যিমান লৈ আছে দাম ইমান কমি আছে নেকি দাদা এনেকা বুলি নহয় মানে কি সবে লক সবে যে চলাক হয় আমাৰ প্ৰফিটৰ কাৰণে ভাবিলেতো নহব না হয় আপোনালোকৰ কমেণ্টত দাদা চাই দাদাও ভাবে যিমান পাৰিম দি দিম আৰু টেনশ্যন নাই আপোনালোকৰ ফেমিলি নিচিনাই হয় আহক আৰু নিজৰ ডিলাৰ ভাবি তাৰপিছত আহিলে দাদা হৰ্ষক ভান্না হাজ ভান্না এইটো দাদা কিমানত আহিব হাজ ভান্না এইটো আহিব 1,60,000 24 লাষ্টৰ গাড়ী হয় 6,000 চলা গাড়ী হয় 6,000 ইয়াতে মানে বঢ়িয়া লাগে আৰু দে ভিডিঅ' বনাই যি বাইক পাওঁ মানে গোটেই শ্বৰুম কণ্ডিশ্যন বাইক পাওঁ আৰু কম ৰানিং বাইক পাওঁ তাৰপিছত দাদা আহি গ'ল এইফালে R15 আছে RS আছে RC আছে গাড়ী ঢেৰ আছে আপোনালোকে আহক ভিজিট কৰক হয় আৰু সব মানে একচুৱেলি দাম পোৱাটো দুইখন পচিবল নহয় ইমান গাড়ী আছে তাতে নাম্বাৰ আছে আপোনালোকে কল কৰিব তাৰপিছত দাদা ডিউক 250 দাম এটা কৈ দিয়ক এইটো দেখা দিয়া টিভিএছ ৰডিন হয় 2024 গাড়ী 9,000 চলা গাড়ী হয় 1,35,000 আহিব দাম 1,35,000 এইটো নতুন আহিলে না এইটো নতুন দাম পৰে 230 এটা টপ মডেল ৰনিং চাপ যদি বিচাৰি আছে 225 সিসি গাড়ী হয় 225 সিসি গাড়ী নিউ ফ্ৰেন্স বাইক চেণ্টাৰত আহি গৈছে টিভিএছ ৰনিং আহি যাব আপোনালোকে সোনকালে ফাইনান্স এভেইলেবল দাদা ডিউকৰ কালেকশ্যনটো বহুত আহিছে কিমান কি দি আছে এইবিলাক 180-85 এইবিলাক সব এইটো শ্বৰুমত যিমান গাড়ী আছে সব 24 কারেন্ট মডেল কারেন্ট বাইক হয় এইবিলাক হয় আৰু কম চলা বাইক হয় এইবিলাক গোটেই কম চলা আৰু কম বয়সৰে বাইক পাব আপোনালোকে ইয়াতে যাবা আছে মানে গোটেই কোম্পানীৰে বাইক প্ৰিমিয়াম কালেকশ্যন এভেইলেবল আছে দাদাৰ এই পাৰ্কিঙত তাৰপিছত বাহিৰতো আছে বাহিৰত বলক দাদা আহিব আপোনাৰ 158 মান আহিব এইটো 1,58,000 আহি যাব ক্লাছিক আজিকালিতো সবৰে ফেভৰেট বাইকে হয় ক্লাছিক আহক আৰু লৈ যাক চলা নাই কিন্তু 12-13 মান এখন চলা হয় কালাৰটো ধুনীয়া লাগিছে ইফালে লিখা আছে এইবিলাক চাব পাৰে আপোনালোকে তাৰপিছত দাদা আহি গ'ল ৰয়েল এনফিল্ড বুলেট এইটো ৰয়েল এনফিল্ডৰ এইটো হান্টাৰ হয় এইটো দাম আহিব 1,55,000 1,55,000 হান্টাৰ পাই আছে পানীৰ দামত দি আছে নেকি পানীৰ দামৰ লগত আৰু মেটেল লগত কম্পেয়াৰ কৰিলেতো নহয় না পানী যিমান পাৰে কম বেছি পানী হ'ল 10-20 টকা আৰু গাড়ীত 10-20 টকা কিন্তু নাহে গাড়ী হয় মিনিমাম এটা যে মাৰ্কেট ভেলু থাকে ভেলু হিচাপে আপোনালোক পাব হয় দাদা এইটো ফাইনেন্স কৰিলে কিমান এইটো দিব লাগিব আপোনালোকৰ 60,000 মানে মই যোনটো ডিপি ক'লো এইটো ডিপি দিলে স্পটত লৈ যাব পাৰিব গাড়ী হয় যোনটো ডিপি ক'লো এইটো ডিপি দিলে আপোনালোকে স্পটত লৈ যাব পাৰিব নৰ্মেলি এইটো আপোনাৰ 30-35 তো আহি যায় কিন্তু এইটোৰ কাৰণে একদিন টাইম লাগে আমাৰ ঠিক আছে আপোনালোকে আহক ধুনীয়া বাইক আহি গৈছে ৰয়েল এনফিল্ডৰ হান্টাৰ আগতে এটা দেখাইছিলোঁ আছে আৰু দেখাই আছোঁ মানে গাড়ী বহুত আছে ইয়াতে তাৰপিছত আহি গ'ল পালচাৰ NS 160 হয় 7 মাহৰ গাড়ী 6,000 চলা 1,15,000 আহিব 1,15,000 হয় চাব পাৰে আপোনালোকে ধুনীয়া বাইক দাদাৰ এই ডিলাৰত পাই যাব আপোনালোকে এইফালেও আছে দাদা মিটিঅৰ সুপাৰ নোভা হয় 24 গাড়ী হয় 9,000 চলা 1,75,000 ইমান কম দামত এইটো নতুন 260-65 মান আহি যায় দাম হয় চাব পাৰে আপোনালোকে গাড়ীৰ ইঞ্জিনৰ পৰা টায়াৰৰ পৰা গাড়ীৰ বডিৰ পৰা ইমান ধুনীয়া কণ্ডিশ্যন হৈ আছে আপোনালোকে ওচৰত আহি কিনে চালেই গম পাব আৰু এইফালে চাব পাৰে কালেকশ্যন তাৰপিছত দাদা ইণ্টক এটা ব্ৰেণ্ড নিউ কণ্ডিশ্যন এণ্ট্ৰকটো তুমি এবাৰ মিটাৰটো দেখাই আছোঁ সবে কমেণ্ট কৰি থাকে নতুনত লাগে অলপ এই মিটাৰটো এবাৰ তুমি বেছি তুমি দেখা হয় দাদা চাব 100 কিলোমিটাৰে হোৱা নাই ইমান কম চলা ইণ্টক
শ্বৰুমৰ পৰা ওলাই আনিছে নেকি? না এইটো আপোনাৰে হয় দাদা? হে আপোনাৰ হ'ব এইটো, নতুন কিনিছে? নাই নাই নাই, এই এগুলা নহয়, সব এইটো দাদা। সেকেন্ড হ্যান্ড গাড়ি হয়, ছেকেণ্ড হেণ্ড, সব সেকেন্ড হ্যান্ড গাড়িগুলো নামতে ছেকেণ্ড হেণ্ড, কামত নতুন। কামত নতুন আৰু। আপোনালোকে কণ্ডিশ্যনটো চাই লওক। আপোনালোকে চবে কমেণ্ট কৰি থাকে দাদা তাত ব্ৰেণ্ড নিউ কণ্ডিশ্যনত স্কুটি লৈ আহক। 97 কিলোমিটাৰ মানে 100ৰ তলত চাব পাৰে। মোৰ বিশ্বাসে হোৱা নাই ইমান কম ৰানিং স্কুটি দাদা লৈ আহিছে। ইণ্টক 125। দাদা এইটো প্ৰাইচ কিমান ৰাখিলে? এইটো প্ৰাইস আহিব তোমাৰ 88,000 আহিব। এইটো 88 88,000। 88,000 দাদা এইটো কিমান ওল্ড হ'ব? এইটো 4 মাহ মান হ'ব চাগে। 4 মাহ 25 হয় এইটো। হয়, 2025 চনৰে হয়। আপোনালোকে চাই লওক আৰু 100 কিলোমিটাৰে চলা নাই। তাৰপিছত দেখুৱাই দিয়ক দাদা। ফাইনেন্স হৈ যাব স্কুটিটো? সব হৈ যাব, সব হৈ যাব। হৈ যাব ফাইনেন্স। মোৰ ইয়াতে যিমান গাড়ী আছে সব গাড়ী ফাইনেন্স হৈ যাব। ৰাতি গৈছে মিনিমাম এটা ডাউন পেমেন্ট লৈ কেনে আহক 20-30,000 যি কোনো গাড়ী বাইক লৈ যাব পাৰিব। ৰাতি হৈ গৈছে ভিডিঅ' বনাই দাদাৰ ইয়াতে ইমানে গাড়ী আছে চাওক আপোনালোকে। তাৰপিছত আহি গ'ল দাদা 125 ডিউক। ডিউক 125 2022 গাড়ী হয়, দাম আহিব 125। 1,25,000 গাড়ী 125, দামো 125। হয়, কণ্ডিশ্যন চাই লওক আপোনালোকে। গোটেই ইয়াতে পাই যাব আপোনালোকে। মডেল বহুত আছে আপোনাৰ ইয়াতে। আছে আছে গাড়ী যি কোৱালিটি যি ভেৰাইটি লাগে সবই আছে। এক্সট্ৰিম দেখাই দিয়া 48,000 আহিব। 2018ৰ 200 এক্সট্ৰিম। এক্সট্ৰিম 200 200 হয়, 48,000 200 সিসি বাইক। এরাম 200 সিসিৰ বাইক মাৰি আছে। নহয় নহয় 40 দাদা কি হ'ল মানে ইমান ধুনীয়া ধুনীয়া দিয়াছো স্কুটি দেখাই আছে, কমত বাইক দিছে। লৈ যাক সবে, লৈ যাক সবে চলাক। সবে চলাক, নিজৰ ড্ৰিমটো কমপ্লিট কৰক। নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা আহি বাইক লৈ 200 সিসি বাইক আপোনালোকে দাম চাই লওক পুৰা মাৰ্কেটত। তাৰপিছত আহি গ'ল দাদা FZ। কিমান V4 হয়, এইটো 23 লাষ্টৰ হয়। এইটোৰ দাম আহিব 90,000। 90,000 আহি যাব আপোনালোকে চাই লওক আৰু সোনকালে। তাৰপিছত দাদা এক্সেল 100 বহুত কাস্টমাৰে ফোন কৰিছিলে এক্সেল লাগে এক্সেল লাগে, আজি আহক লৈ যাওক। 10,000 মাত্ৰ চলা হয়, 23 লাষ্টৰ। এখনো E20 মডেল গাড়ী হয়, হয়, দাম আহিব 44,000। 44,000। 44 এইবিলাক আপোনালোকে বস্তু কেৰি কৰি এইবিলাক জানে আৰু এটা ইনকাম কৰা গাড়ী হয়। সঞ্জুদাই এইটো এভেইলেবল কৰি ৰাখি দিছে। বহুত দিন পিছত আহিলে না দাদা এইটো। এইটো আহে একচুৱেলি, অহাৰ লগে লগে মানে চেল হৈ যায়, ইমান যে নাথাকে এইবিলাক। হয় দাদা। তাৰপিছত আহিলে পালচাৰ। পালচাৰ 125 হয়, 68,000 অনলি। 68,000ত 125 পালচাৰ। কণ্ডিশ্যন গোটেই স্কুটি বাইকৰে ব্ৰেণ্ড নিউ পাব আপোনালোকে। এইফালেও আছে স্কুটি, ইণ্টক আছে, জাবা আছে। তো জাবাটো কিমানকৈ আহিব? জাবাটো আহিব 140। 140 চাব পাৰে। ক'ত? নিউ ফ্ৰেন্স বাইক চেণ্টাৰ গুৱাহাটীৰ ভিতৰত। ভাল ছেকেণ্ড হেণ্ড দামত নতুন বাইক স্কুটি আপোনালোকে পাই যাব। নামতে ছেকেণ্ড হেণ্ড, কামত পৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন। তাৰপিছত দাদা এইবিলাক আপোনাৰ হয় না? হয়, মোৰ হয়। এইবিলাক কিমানকৈ আহি যাব? সুজুকি জিক্সাৰ আছে 2022 লাষ্টৰ গাড়ী, হয়, 68,000 আহিব। 68 ৰেড কালাৰ। ৰেড কালাৰ। এইটো আছে 2022 75 আহিব। 75 এইটো দাদা মাইলেজ টকা। প্লেটিনা আছে 48,000 আহিব। 48,000। বহুত স্কুটি বহুত বাইক দেখালে দাদা। লাষ্টত এড্ৰেছটো কৈ দিয়ক। এড্ৰেছটো আমাৰ গুগল মেপত আছে, গুগল মেপত আপুনি মাৰি চালে হ'ল, হয়। তাতে আপুনি পাই যাব। আৰু আপুনি যদি নেপালী মন্দিৰ যদি আহে, তাৰ পৰা আপুনি চিধা লখৰাৰ ফালে আহিলে আমাৰ শ্ব'ৰুম আপুনি দেখা পাই যাব। চাব পাৰে কণ্ট্ৰল বজাৰৰ পৰা আপোনালোকে চিধা আহি যাব নেপালী মন্দিৰ ক্ৰছ কৰি কিনে ফ্লাইঅভাৰ য'ত বনাইছে তাৰ ঠিক ওচৰতে আৰু নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। আৰু এইফালে লখৰাৰ পৰা চিধা আহি গ'লে পাই যাব আৰু ৰোডৰ লগতে লাগি আছে নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। দাদা আপোনাৰ ইয়াতে এক্সচেঞ্জ হৈ যায় না? এক্সচেঞ্জ ফাইনেন্স সব হৈ যায় আমাৰ এইফালে। এক্সচেঞ্জ কৰিও আপোনালোকে লৈ যাব পাৰিব আৰু ইয়াৰ পৰা। আৰু কি ক'ব দাদা আজিৰ ভিডিঅ'ত? আৰু তো এনেকুৱা হয় নাই একচুৱেলি। বহুত কষ্ট কৰি দাদা ভিডিঅ'বিলাক লৈ আহে আপোনালোকৰ। বাকী কালেকশ্যনবিলাক কালেকশ্যন কৰে বহুত ধুনীয়াকৈ। আহক আৰু আপোনালোকে যিমান পাৰে। আৰু এটা কথা, টাইমিংটো তুমি তাতে দি দিলে হ'ল, বা মই আপোনাক টাইমিংটো কৈ আছোঁ। ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টালৈকে আপোনালোকে যেতিয়া ইচ্ছা ফোন কৰক। 9টাৰ পিছত প্লিজ কল কিন্তু নকৰিব আমাৰ। হয়, দিনটো কাম চাম থাকেতো আৰু মানে ৰাতি যে ইমান ইনফৰমেশ্যন দিব আমাৰ ধৈৰ্যটো মানে নাই আৰু। হয়, আপোনালোকে মৰ্ণিং 10টাৰ পৰা ইভিনিং 5টা 6টা 8টালৈকে কৰক। তাৰপিছত নকৰিব আৰু। দাদাও ৰাতি টোপনি মাৰে, বহুত কষ্ট কৰে দিনটোত। আপোনালোকে আহিব আৰু আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক বনাই আছোঁ। চবে কমেণ্ট কৰি আছে ভিডিঅ' লাগে
তো দেখাই দিলো আৰু দাদা ইয়াতো এটা আছে দেখোন হান্টাৰ হান্টার এইটো এটা আছে এটা আছে। 24 এর গাড়ি 6 লাখ 7 এটা চলা আছে 1,62,000 আহিব 1,62,000 62 ইয়াত আহিলে ভিডিঅ'টো শেষ কৰিব মনে নাযায় ইমান ধুনীয়া ধুনীয়া মানে বাইক আপোনালোকে আহি কিনে ঘূৰি যাব নালাগে আৰু অলপ পইচা বেছি দিয়ক ভাল এটা স্কুটি বাইক লৈ যাওক পিছত আপোনালোকে ক'ব হয় সঞ্জয় দা ভাল এটা বাইক দিছিলে আমাক নে কি দাদা মই একচুৱেলি এইটো সদায় কাষ্টমাৰক ক'লে হেৰি কৰোঁ কাষ্টমাৰক মই ভাল বস্তু দিয়াৰে মাথা মাৰোঁ মেইনলি হয় থেংক ইউ দাদা বাই বাই